আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ জিলাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদান কৰাৰ কাৰণে আমাৰ অনশন কাৰ্যসূচী সমগ্ৰ অসমত চলি আছে। শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এই তেজপুৰত আজি অনশনস্থলীত আমি উপস্থিত আছোঁ। আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু আজি এমাহ হৈ যোৱাৰ আজিৰ এই দিনটোতেই আমি 19 তাৰিখৰ পৰা কৈ থকা কথাখিনিকে পুনৰ অসম চৰকাৰক আমি জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ যি মৃত্যু, এই মৃত্যু এটা ৰহস্য। গতিকে এই ৰহস্য উদ্ঘাটন কৰি দোষীক কঠোৰ শাস্তি বিহাৰ কাৰণে আমি ন্যায় প্ৰদান কৰাৰ কাৰণে আমি আজি অনশনস্থলীৰ পৰা অসম চৰকাৰলৈ আমি দাবী উত্থাপন কৰিছোঁ। গতিকে অসমৰ সৰ্বত্ৰে অসমৰ সকলো জাতি জনগোষ্ঠী ৰাইজে, অসমৰ সকলো দল সংগঠনে ইতিমধ্যে ন্যায় প্ৰদানৰ কাৰণে দাবী উত্থাপন কৰি আছে। গতিকে এই গোটেই ন্যায় প্ৰদানৰ ক্ষেত্ৰত আমি দেখিছোঁ যে যেনেধৰণৰে যিটো গতিৰে আগবাঢ়িব লাগিছিল, আমাক যিমান আমি অসমৰ ৰাইজে বিচাৰিছে যে ক্ষিপ্ৰতাৰে ইয়াৰ আপোনাৰ ন্যায় লাগে, এই ক্ষিপ্ৰতাৰে ন্যায়ৰ ক্ষেত্ৰত আমাৰ অলপ লেহেমীয়া হৈছে। আইনৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে, কিন্তু আমি অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে কৃপণালি নকৰে। অসমৰ ৰাইজ কিন্তু ইতিমধ্যে জাগ্ৰত হৈ আছে। আজি আপোনাৰ সোণাপুৰৰ সেই সমাধিস্থলীতে আমি সমগ্ৰ অসমৰ ৰাইজে দেখিছোঁ, ভাৰতবৰ্ষৰ ৰাইজে দেখিছে, পৃথিৱীৰ ৰাইজে দেখিছে যে জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ কিমান মৰম আছিলে, জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ যি জাতীয় সত্তাক যিটো সন্মান কৰিছিলে, এই কথাখিনিক উপলব্ধি কৰি আজি অনশনস্থলীৰ পৰা আমি অসম চৰকাৰক এই গোটেই জুবিন গাৰ্গৰ এই আপোনাৰ মৃত্যুৰ উদ্ঘাটন কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি অনশনস্থলীৰ পৰা পুনৰ দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।